ডিব্ৰুগড়ত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল বিজেপিৰ মাণ্ডলিক কাৰ্যালয়ত বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। আমি পোনপটীয়াকৈ লৈ যাবলৈ বিচাৰিছোঁ। পণ্ডিত দীনদয়াল উপাধ্যায় প্ৰশিক্ষণৰ মহা অভিযান 2026 আৰম্ভ হৈছে। জিলা প্ৰশিক্ষণ বিজেপিৰ মাণ্ডলিক কাৰ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে এই মহা প্ৰশিক্ষণ অভিযানৰ আৰম্ভ কৰিছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। মন যদি পৰিষ্কাৰ হয় পৃথিৱীখন সদায় ধুনীয়া থাকে। কাৰণ ঈশ্বৰৰ সৃষ্টি পৃথিৱী লেতেৰা হ'বই নোৱাৰে, বিশ্ব ব্ৰহ্মাণ্ড পৰিষ্কাৰ হ'বই নোৱাৰে, কাৰণ স্বয়ং ভগৱানৰ সৃষ্টি আৰু বিশ্ব ব্ৰহ্মাণ্ড ভগৱানৰ ৰূপ। গতিকে সেই ৰূপটো তাৰ সৌন্দৰ্য অনুধাৱন কৰাৰ বাবে এটা সংস্কাৰী মন লাগিব, যিটো সনাতন সংস্কৃতি আমাক এই শিক্ষা প্ৰদান কৰে। আৰু গুৰুসকলে পৰৱৰ্তী সময়ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ৰচিত আদি বৰগীত আমাৰ ভাইটি ভণ্টিয়ে লিখি বনোৱা ইমান সুন্দৰভাৱে এই স্কুলত পঢ়ি আছে। স্কুলৰ 4গৰাকী ছাত্ৰ ছাত্ৰীয়ে ইমান সুন্দৰভাৱে বৰগীত পৰিৱেশন কৰিলে। কিছু সময়ৰ বাবে গোটেই ফলটো ভক্তিভাৱৰ এটি অনুভূতি সৃষ্টি কৰে। গতিকে এনেধৰণে ভক্তি শক্তি ভক্তি শান্তি আৰু ভক্তিৰ যোগেদি ভগৱানৰ হৃদয় জয় কৰিব পাৰি, জীৱ জগতৰ হৃদয় জয় কৰিব পাৰি। জীৱ জগত মানে কেৱল মানুহৰ মাজত সীমাবদ্ধ, প্ৰাণী জগত, প্লেন লাইফ, এনিমেল লাইফ, হিউমেন লাইফ আৰু পাহাৰ পৰ্বত, খাল বিল জান জুৰি সাগৰ মহাসাগৰ আকাশ মহাকাশ। গতিকে সেইকাৰণে মনৰ সৌন্দৰ্যতা আগবঢ়াবৰ বাবে আজি ৰাম ৰাজ্য প্ৰতিষ্ঠা কৰাৰ কথা বাপুজীয়ে কিয় কৈছে? সেইকাৰণে কৈছে ৰাম ৰাজ্য মানে য'ত ভাল চিন্তা হয়, য'ত ভাল কাম হয়, য'ত ভাল সমাজ নিৰ্মাণ হয়। ভাৰতীয় জনতা পাৰ্টী সেইখন সমাজৰ সন্ধানত এতিয়া এই মহা অভিযান চলাইছে। সেইখন সমাজ নিৰ্মাণ কৰাৰ বাবে ভাৰতবৰ্ষৰ 140 কোটি জনগণে বসবাস কৰে। ইয়াৰ উপৰিও কোটি কোটি লোকে বিদেশৰ বিভিন্ন প্ৰান্তত বসবাস কৰে। ভাৰতীয় দৰ্শন, ভাৰতীয় মূল মন্ত্ৰ লৈ তেখেতসকলে জীৱন আজি সুন্দৰভাৱে পৰিচালনা কৰাৰ ক্ষেত্ৰত আত্মনিয়োগ কৰি আহিছে। গতিকে এই পৃথিৱীৰ বুকুত বসবাস কৰা, অৱস্থান কৰা ভাৰতীয় সমাজখনক সেই দৃষ্টিভংগী আমি সদায় তুলিব লাগিব। গতিকে সেইবাবে আমি প্ৰথমতে ভাৰত ৰাষ্ট্ৰক সেই দৃষ্টিভংগীৰে যেতিয়া সজাম, বিশ্বত ইয়াৰ পোহৰ কৰিব, ইয়াৰ যোগাত্মক শক্তিয়ে বিশ্বৰ মানৱ সমাজৰ মাজত এই চেতনা আনিব, জটিল পৰিষ্কাৰ জটিল সংস্কাৰ। এই সাৰ্বজনীন দৃষ্টিভংগীৰে আমি আমাৰ দলৰ চিন্তাধাৰা মানুহৰ মাজত ৰোপণ কৰিব লাগিব। অসমত 340 লক্ষ লোক আছে, বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়াম। গতিকে এই 3 কোটি লক্ষ মানুহৰ মনত ৰোপণ কৰিব লাগিব এইবিলাকত। আৰু ইয়াৰ কাৰণে নিৰন্তৰ মানুহৰ লগত যুৱ চিত্ৰ ৰচনা কৰিব লাগিব, কথা পাতিব লাগিব, চাচনাকে হ'ব লাগিব, বিভিন্ন ধৰণৰ কথা ক'ব পাৰে, শুনিব লাগিব ধৈৰ্য সহকাৰে। কাৰণ আমি তেনেধৰণে যদি জনসম্পৰ্ক অব্যাহত ৰাখোঁ, তেতিয়া ইজনে ইজনক চিনি পাবলৈ সক্ষম হওঁ। কাৰোবাৰ মনত যদি কিবা এটা কথা অস্পষ্ট হৈ আছে, তাকো স্পষ্ট কৰাৰ আমি এটা শক্তি তাতে নিয়োগ কৰিব পাৰোঁ, শক্তি তাতে প্ৰয়োগ কৰিব পাৰোঁ। কাৰণ আমাৰ যিটো দৰ্শন, আমাৰ যিটো নীতি ধৰ্ম, এই কথাবিলাক আমি নিশ্চিতভাৱে কৈ মানুহৰ মাজত এটা ইতিবাচক চেতনা গঢ় দিব লাগিব। গতিকে সেইকাৰণে প্ৰশিক্ষণ হ'ব। আৰু সেইকাৰণে ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা হিচাপে আমাৰ সামাজিক চৰিত্ৰটো, সামাজিক আচৰণটো বিশেষভাৱে গুৰুত্ব দিব লাগিব। মোক সমাজে ভাল পাব লাগিব, আৰু ভাল পাব লাগিব মানে ফোৰ্চ কৰি নহয়, স্বতঃস্ফূৰ্তভাৱে ক'ব লাগিব সমাজখন এই ল'ৰাটোৰ ব্যৱহাৰ পাতি ভাল, এই কথা কওঁতেও সম্বোধন কৰোঁতে শালীনতাবোৰ ৰক্ষা কৰে। এই যে ভাৰতীয় যিবিলাক আমাৰ পৰম্পৰা আছে, সামাজিক আধ্যাত্মিক সাংস্কৃতিক পৰম্পৰা মূল্যবোধ আছে, শ্ৰদ্ধা ভক্তি মৰম চেনেহ, এই কথাবিলাক মানুহৰ জীৱনত অত্যন্ত লাগতীয়াল। শান্তি গঢ়ি দিব লগা হ'লে ইয়াৰ মাজত তুমি গতি কৰিব লাগিব। অসাধু চিন্তা লৈ ঘৃণা, কপট, অহং, মই মতালি, শত্ৰুতা, এইবিলাক বিষাক্ত পদাৰ্থৰ লগত লৈ পেলাই যদি আপুনি গমন কৰে,
আপুনি সদায় অশান্তি ভুগিব, আপুনি সমাজক শান্তি দিব নোৱাৰে, নিজেও অশান্তি পায়। গতিকে সেইকাৰণে মই ভাবোঁ যে আজি ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত অসমতো চৰকাৰ চলিছে, দিল্লীতো চৰকাৰ চলিছে, দুয়োখন চৰকাৰ আজি যিমানবিলাক জনহিতকৰ কাম কৰিছে এই কথাবিলাক আলোচনা হ'ব লাগিব, জনতাই জানিব লাগিব, আৰু প্ৰতিখন আঁচনিৰ বিষয়ে আপোনালোকক ক'ব লাগিব যে কোনখন আঁচনিৰ অন্তৰালত মানৱতাৰ দৃষ্টিভংগী কেনেদৰে তাত নিহিত হৈ আছে। কেৱল মানুহক এটা পইচা এটা দিলোঁ, তাৰ মাজত সীমাবদ্ধ যাতে নাথাকে চিন্তা। পইচাটো এটা নিমিত্ত, কিন্তু ইয়াৰ অন্তৰালত সদ্ভাৱনা, আন্তৰিকতা, সমাজ শক্তিশালী কৰা, সমাজৰ দুৰ্বল শ্ৰেণীক শক্তি প্ৰদান কৰি সবল কৰি ইতিবাচক দৃষ্টিভংগীৰে এখন সুন্দৰ অসম নিৰ্মাণ কৰা, ভাৰতবৰ্ষক শক্তিশালী কৰাৰ নিমিত্ত। গতিকে সেইকাৰণে মই ভাবোঁ যে আগন্তুক দিনত আপোনালোক সকলোৱে এই কথাবিলাক মনত ৰাখিব। আপোনালোকে নিজ নিজ এলেকাটো, আজি এইটো আনুষ্ঠানিকভাৱে এই কাৰ্যসূচী চলিছে, কিন্তু আপোনালোকেও নিজ নিজ বুথ কমিটিৰ অধীনত থকা এই সৰু সৰু এটা চুবুৰীটো এনেকুৱা কথাবিলাক আলোচনা হ'ব লাগে, সঘনাই আলোচনা হ'ব লাগে। আৰু আমি কাৰ্যকৰ্তা হওক, বন্ধু বান্ধৱীসকল লগ পালে মানে এইবিলাক কথাই পাতিব লাগে। প্ৰশিক্ষণত পোৱা শিক্ষাবিলাক, তথ্যবিলাক, ব্যাখ্যাবিলাক কেৱল প্ৰশিক্ষণৰ মাজত সীমাবদ্ধ নাৰাখি বাস্তৱ জীৱনলৈ কঢ়িয়াই নিব। বিভিন্নগৰাকীয়ে আজি গুৰুত্বপূৰ্ণ বক্তব্য দিব, যিবিলাক কথা লিপিবদ্ধ কৰিব। মানুহৰ জীৱনত বহুত কামত আহে। আপোনালোকে এইবিলাক কথা যেতিয়া কৰ্মকথাৰ মূল্যাংকন কৰিব, তেতিয়া উপলব্ধি কৰিব যে মই দেখোন বহুত কথা, কিছুমান কথা হয়তো পাঠ্যক্ৰমত আপুনি এতিয়া স্কুল পঢ়িলে, কলেজ পঢ়িলে, ইউনিভাৰ্চিটি পঢ়িলে, বিভিন্ন পাঠ্যক্ৰমত হয়তো কিছুমান কথা আপুনি নাপালে জীৱনৰ বাবে, কিন্তু এই প্ৰশিক্ষণত আপোনালোকে পাব বহুত কথা। ইট উইল এডুকেট ইউ। আৰু ইণ্ডিয়ান নলেজ ছিষ্টেমটো বহুত পাৱাৰফুল, প্ৰকৃতিৰ পৰাই এই নলেজ ছিষ্টেম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰা।